আজি আমাৰ চেকাপাৰ অঞ্চলৰ খাটপথাৰ যিখন পথাৰ ইতিমধ্যে আমাৰ ডক্টৰ উপেন গগৈ দেৱে কৈ গৈছে যে এই খাটপথাৰ কি কাৰণে হ'ল। এই খাটপথাৰৰ লগতে চেকাপাৰ অঞ্চলৰ যিমান কেইজন আমাৰ প্ৰকৃত খেতিয়ক আছে এই খেতিয়কসকলক লৈ আজি আমাৰ শিৱসাগৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আৰু লিকটাই আমাৰ যি লিকটাই যি সংগঠন আছে সেই সংগঠনে এই অঞ্চলত আজি নাঙল বিহু উদযাপন কৰিছে। এই উদযাপনৰ লগতে আমাৰ কীৰ্তিচিহ্ন আমাৰ সংৰক্ষণ সমিতিৰ মাননীয় সম্পাদক তথা শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সম্পাদক মনোজ গগৈ ডাঙৰীয়া আজি আহি আমাৰ মাজত উপস্থিত হৈছে। আমি চেকাপাৰবাসী অত্যন্ত গৌৰৱান্বিত যে আমি এনে এজন মহান মানুহক আজি এই নাঙল বিহুৰ দিনাখনি আমি লগ পাইছোঁ। আপোনালোকে নাঙল বিহুৰ কথাটো আৰু আমি বেলেগে আপোনালোকক ক'ব নালাগে। আজিৰ দিনটোৰ পৰাই যিটো আমাৰ বহাগ বিহুৰ চতুৰ্থ দিন, এই চতুৰ্থ দিনতে আমাৰ খেতিয়কসকলে আমাৰ কৃষি কাৰ্যলৈ আগবাঢ়িবৰ কাৰণে নাঙলক পূজা কৰে। যুঁৱলি আমাৰ নাঙলৰ লগত জড়িত যিবিলাক আমাৰ সা সৰঞ্জাম আছে এছাৰিকে প্ৰমুখ কৰি সকলোকে আমাৰ পূজা কৰে। আৰু এই পূজাটো আমাৰ আজি খাটপথাৰ অঞ্চলত আমাৰ অনুষ্ঠিত কৰিছে। এইটো এটা আমাৰ যি হাত বিহুৰ লগত সংগতি ৰাখি যি অনুষ্ঠান অনুষ্ঠিত কৰা হয় সেই অনুষ্ঠানৰ এটা অংশ। আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি অনাগত যি কৃষিভিত্তিক যি উৎসৱ বিহু, এই বিহুটোৰ লগত সংগতি ৰাখি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে আৰু সহযোগ কৰাৰ কাৰণে আমি সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বাক্য এটা কওঁ। হয়, হ'ল